আছে হে তেৰিকা কাপোৰবোৰ ধুই ধুই মোৰ হাতখন কিবা বেয়া হৈ গৈছেগে মানে অ বা কি হ'ল ক অ বা মা মানে নামঘৰলৈ যায় এই দেউতা বোলে পাচলি আনিবলৈ যায় আৰু মোক ক'লে বোলে তই বোলে সেই বাকে কগে যা বোলে কি খাওগে বোলে তাই বনাই দিব তই আহ না পাকঘৰলৈ কিবা এটা বনাই দেচোন মোক ইমান সোপা কাপোৰ আছে তই দেখিছ নাই সেই সোপাকে ধুব লাগিব এতিয়া আকৌ তোকো বনাই খুৱাব লাগিব জানা আজি তই ব্ৰেড খাই ল যা হে বা ব্ৰেড খোপা নাখাওঁ একেবাৰে প্লাষ্টিকৰ নিচিনাকে দাঁতত লাগি লাগি ধৰে মোৰ একেবাৰে ভাল নালাগে আনা ৰুটি ভাজি আলু ভাজি অকণমান বনাই দিবি ৰুটি বনাই দিবি বহুত খাব মন গৈছে আনা বাদ দে কাপোৰ ধুবলৈ মই পিছত কাপোৰ ধুই দিম দে ধুবিতো তই সঁচাকে ক পিছত তই কাপোৰ ধুই দিও যদি মই ৰুটি ভাজি বনাই দিম তোৰ কাৰণে সঁচাকে ধুই দিম তই মোৰ কাৰণে ৰুটি ভাজি বনাই দে না বহুত ভোক লাগিছে বা বল বল তই কাপোৰকেইটা ধুই দিবি মই তোৰ কাৰণে ৰুটি ভাজি বনাই দিম হৈ যাব আজি কাপোৰ ধুব নালাগে আৰু ইমান দেৰি লালা লালা কৰি থকাতকে মই মোৰ দুষ্টবিলাকক মাতি দিওঁ বায়েতো একেবাৰে ৰুটি আলু ভাজি বনাব একেলগে গোটেইবোৰে খাম মেলি সদায় সদায় মই লগৰ ল'ৰা ছোৱালীকেইটাৰ ঘৰত খাই থাকোঁ নিৰ্লজ্জ প্ৰাণী নিচিনাকে আজি বাহঁতুৱাই খুৱাই দিওঁ বাপেকে হৈ যাব বাহিৰত মই ফুচকা নোখোৱালেও হ'ব এইকেইটা হেল্ল' কি কৰিছ হে টিভি কেলে চাইছ টিভি চাব নালাগে নহয় টিভি চালে ল'ৰা ছোৱালী বেয়া হৈ যায় এটা কাম কৰ একেবাৰে টিভিটো বন্ধ কৰি পেলাই লৰ মাৰি আমাৰ ঘৰলৈ আমাৰ বায়ে আলু ভাজি বনাইছে ৰুটি বনাইছে খাবলৈ পাবি ৰিংকিহঁতকো কৈ দিওঁ ৰিংকি কি কৰিছ বাদ দে পঢ়িবলৈ পঢ়ি শুনি বৰ ফালিবি একেবাৰে আমাৰ ঘৰলৈ আছ আমাৰ ঘৰলৈ আমাৰ বায়ে ৰুটি আলু ভাজি বনাইছে একদম মস্তিছে খাবি কোনে তোৰ লগত দুটা আছে নি হ'ব বিতুপনহঁতকো ফোন কৰি দিওঁ হেল্ল' বিতুপন কি কৰিছ ঘৰলে আমাৰ বায়ে ৰুটি আলু ভাজি বনাইছে বেকেটে খাব পাবি আজি ভুলাই মোক তাৰ ঘৰলৈ মাতিছে নহয় লুচি ভাজি খাবলৈ মোকো মাতিছেতো মোকোতো ফোন কৰিছে হয় নেকি ভালে গোটেইবোৰ একেলগে যাম আকৌ আমাকো মাতিছে নহয় ফোন কৰি পেলাই বায়েকে বোলে লুচি ভাজি বনাব বোলে মোক আকৌ ৰুটি ভাজি বুলিহে ক'লে ইমানো মানুহ মাতিছে যেতিয়া লুচি ভাজিয়ে বনাব লুচি ভাজি বনালেহে মজা লাগিব আকৌ ৰুটি ভাজি বুলি কৈছে শুকান ৰুটিখন মোৰ ভাল নালাগে খাই শুকান ৰুটিখন একেবাৰে তেতুতে লাগি ধৰে আকৌ মায়ে বনাই নহয় ইমান তেতুত লাগি ধৰে লুচি বনালে হয় আৰু দেই ফোনটো কৰি দিওঁ নেকি মই তাক ফোনটো কৰি দিওঁ বনাইছে যেতিয়া লুচি ভাজি বনাওক হয় নাই খাই ভাল লাগিব ফোন কৰোঁ তাক দে মই ফোনটো আনিব পাহৰিলোঁ নহয় তহঁতৰ কাৰোবাৰ ওচৰত ফোন আছে নি নাই নহয় আমি কোনো ফোন অনা নাই ঘৰতে থৈ আহিলোঁ নহয় হ'ব দে ঘৰলৈ গৈ আছোঁ নহয় তেতিয়াই কৈ দিম ব'ল বহুত খেলিলোঁ ব'ল আৰু যাওঁ লুচি ভাজি খাওঁগে ব'ল গৰম গৰম ব'ল ভালেই হ'ল আজি ৰাতিপুৱাই ভুলাই মোক ৰুটি ভাজি বনাব ক'লে মোৰো ইমান ভোক লাগি আছিলে ৰুটি ভাজিকণ খাই মোৰো ভাল লাগিব একেলগে আৰু খাম আৰু সেই কাপোৰ সোপা ধুব নালাগে আৰু দেই হাতখন মোৰ কাপোৰবোৰ ধুই ধুই একেবাৰে কিবা খহটা হৈ গৈছেগে অৱশ্যে আটা মাৰোঁতে অকণমান কষ্ট হয় তেওঁ কাপোৰ ধোৱাতকেতো শান্তি আৰুনো কি নিজৰ ভাইটিটোৰ কাৰণে মই ৰুটি আলু ভাজি বনাব নোৱাৰোঁ নেকি এনেকৈ মৰম থাকিলেই হ'ল আমাৰ দুটাৰ মাজত সিওতো মোৰ কাপোৰ ধুই দিম বুলি কৈছে ভালে তাৰ কাৰণে বনাই দিওঁতে মোৰো চলতে খোৱা হ'ব নহ'লে সেই ব্ৰেড খোপা খোৱাতে হয় মায়ে বনালেহে আৰু খাওঁ ঠিকে আছে দে হ'ব দে ইমান আৰু ভাবি থাকিব নালাগে সি কাপোৰকেইটা ধুই দিব নহয় বা কি কৰিছ আটা মাৰি আছোঁ আকৌ তই যে ৰুটি ভাজি খাম বুলি ক'লি নহয় দেউতা বজাৰলৈ গ'ল মা নামঘৰলৈ গৈছে মাহঁত আহি পেলাই একো নাখাব নেকি আৰু অকণমান আটা মাৰ আকৌ তই ক'লি অকল তইহে খাবি বুলি আমাৰ দুটাৰ কাৰণে বনাইছোঁ আকৌ মা দেউতা ইমান কষ্ট কৰি আহিব তই বনাই থ'লেনো কি হয় দুখন ৰুটি মোৰ কাৰণে দুখন ৰুটি তোৰ কাৰণে দুখন ৰুটি দেউতাৰ কাৰণে দুখন ৰুটি মাৰ কাৰণে হ'ব মায়ে আহি ভাত বনালেহেঁতেন নহয় মা ইমান ভাগৰি
কৰি জুগি আহি পেলাই আকৌ খানা বনাব নেকি? তই বনাই থ'ব নোৱাৰ নেকি মাৰ কাৰণে? কাপোৰকেইটা ধুই দিম বুলি কৈছোঁ নহয় মই। হ'ব বাৰু যা, মই চবৰ কাৰণে বনাই থ'ম যা। বেছি বনাব লগা হৈ যোৱা নাইতো একেবাৰে। কাপোৰ দুটামানহে আছিলে। ইয়াৰ চকত পৰিলে সদায় এনেকুৱাই হয়। এই ভোলাটো যে আমাক খাবলৈ মাতি শুই আছে কেলে? অ ভোলা, ভোলা ই আমাক খাবলৈ মাতিছিলে পাহৰিলে নি বাৰু? সি ফোন কৰি আমাক মাতিলে, এতিয়া আকৌ হোৱা এক্টিং কেলে ধৰি আছে? অ ভোলা, কি হে তহঁতি কেলে টেনচন লৈ আছ? বায়ে খানা বনাই আছে, ৰ খাব পাবি, ৰ সেইজনী ভোক লাগিলে। অ বা খানা হ'ল নাই? ঐ তই আমাক ৰুটি কৈছিলি নহয়, লুচি ভাজি খুৱাবি দেই। অ তই এতিয়া কেলে ক'লি মোক লুচি বুলি? হা, অলপ আগতে কৈ দিব পৰা নাছিলি নেকি? লুচি আলু ভাজি খাই কি ভাল লাগিব? বাঘ পেকেটে কৈ দিওঁ, ৰুটিবোৰ খাই ভাল নালাগিব, লুচি বনাবলৈ কম। বাইকজনী কিন্তু সঁচাকে বহুত ভাল দেই। ইয়াৰ অৰ্ডাৰ ইমান মানে চাচোন, আমাৰ গোটেইবোৰৰ কাৰণে লুচি ভাজি বনাব। পাপা সঁচাকে দেই, মোৰ বাজনী থকা দিনে ভাল আছিলে, লুচি ভাজি বনাই খোৱালেহেঁতেন। ইয়াৰ ভাগ্য কিন্তু চবৰে বা এনেকুৱা নহয়। মোৰজনী যে যি ডাং কাটি কিবা এটা বনাব ক'ব লাগে একেবাৰে কামুৰিয়ে দিব, আঙুলিটো কামুৰি দিলে মোৰ সেইদিনাখন। মোৰজনী অকল মেগী বনাই খুৱায় সময় পালে, একো নবনাই। মেগীকণো বনাব নাজানে, ভালকৈ উতলাবও নাজানে সেইকণ। ভাজিকণ হৈ গ'ল পাই, এতিয়া ৰুটিবোৰ বনাওঁ। দুখনকেহে, 4টা মানুহ আমাৰ 8খন ৰুটি হৈ যাব। আৰু 2খন বনাই পেলাই থৈ দিম পেলাই হট কেছত। মাহঁত আহিলে খাব আৰু। আমি দুটা গৰম 2খন খাই দিম। ভাইটিয়ে 2খনে খায়, ময়ো 2খনে খাম। ভাতটো খামেই। ৰুটি বনালি নি? নাই মোৰ 2খন হাতহে আছে। আটা মাৰি থলো, তই কলি ন সৰহকে আটা মাৰিবলৈ। ভাজিকণ হ'ল, ৰুটি বনাব লৈছোঁ আৰু। কেলে বা তই ইমানখিনি কৰিলি যেতিয়া লুচি বনাই দে নাবা, প্লিজ লুচি বনাই নাবা। তই কিহে পাইছে হা? মই সেই কাপোৰখিনি ধুই থকাই ভাল আছিলে। তই কাপোৰখিনি ধুই থকাৰ পৰা মোক উঠালি, এতিয়া ৰুটি ভাজি খাম বুলি ক'লি। দে মই আকৌ লুচি জাননে, কেৰাহীত তেল দি ভাজি সেইখন কোনে কৰিব? বা প্লিজ আজি তই বনাই দে না। তই ইমানবোৰ কৰিলি যেতিয়া অকল লুচি বনাবহে লাগে, বনাই দে না। লুচি ভাজিৰ লগত ইমান মজা লাগিব খাই, তই ভাবচোন। আৰু মই আজি নহয় কাইলৈও তোৰ কাপোৰ ধুই দিম, সঁচাকৈ কৈছোঁ বা। প্লিজ বহুত খাব মন গৈছে, বনা না। হ'ব বাৰু, কাইলৈ কিন্তু কাপোৰ ধুই দিব লাগিব, আজিও ধুব লাগিব। ধুম তই লুচি বনা না, প্লিজ তই বনা, মই লৈ গৈ থাকিম। হা, লৈ কি গৈ থাকিম? ইয়াতে খা। বা মই টিভি চাই খাম, তাৰপিছত তই খাবি না প্লিজ। আচ্ছা ঠিক আছে, মই বনাই আছোঁ, তই লৈ পেলাই যা। তই বনাই ল না, মই আহি আছোঁ, তই মাত দি দিবি। ঠিক আছে যা। মানে এতিয়া এই গৰমখনত লুচি ভাজিব লাগিব মানে। আগতে জনাহেঁতেন মই কাপোৰকেইটাকে ধুই দিলোঁহেঁতেন। এইটো ওপৰত মই কৈছোঁ নহয়, এই ল'ৰাটোৰ ওপৰত বিশ্বাসে কৰিব নালাগে। আকৌ বৰ কিবা মানে অসুৰ আছে, আকৌ ল'ৰাটো। মায়ে এনেই নিদিয়ে তাক চৰ 2টামান। তেতিয়া ভাবিছোঁ ঠিকেই দিয়ে মায়ে, কোবাব লাগে ইয়াক। কাপোৰকেইটা ধুই থকাহেঁতেন এতিয়া মোৰ হৈয়ে গ'লহেঁতেন নহয়। এনেই এতিয়া ইমানখিনি ঝামেলাত ফচিলোঁ দে। কি হ'ল জানো, আজি লুচি ভাজি খাবলৈ পাম নে নাপাওঁ চিন্তাহে লাগিছে। একেবাৰে ল মাৰি গ'ল, অহাই নাই দেখোন। তাকেতো কি জানো খাবলৈ পাওঁ নে নাপাওঁ। আমাক এনেই মাতিছে যেন লাগিছে, সদায় আমাৰ ঘৰত খাই থাকেতো। নহয়, ইমান উস্তাদি মাৰিছে, পাকঘৰত সোমাই আছে, আহিব কিবা এটা আনিব দেচোন। অন্য নহ'লেও বিস্কুট চাহ খুৱাই পঠিয়ালে হয় আৰু দেই। সেই মেৰিগ'ল্ড বিস্কুটটো দিলে আকৌ মই বৰ বেয়া পাওঁ, ক্ৰীম বিস্কুট এটা দিলেও হয়। পাবি ৰ লুচি ভাজি খাবলৈ, ইমান চিন্তা নকৰিবি ৰচোন। এইয়া লুচি ভাজি। ৱাও ফুলা লুচি, ৱাও মোক দে না, মই চবতকে সৰু, মোক দে না। আনি আছো ৰ, খাই ল ঠিকছে খা। এইটো ল, তহঁতলৈ আনি আছো ৰ। এবাৰতে আনিব নোৱাৰে নেকি? তাৰ হাত এখনহে, আনিব নহয় লাহে। বা তই কি ধুনীয়া খানা বনাও, মজা। আঙুলি চুপি খাইছো একেবাৰে, ইমান ভাল হৈছে। মই গোটেইবোৰ খাই যাম বা, গোটেইবোৰ মই খাম। হে ভগৱান, মায়ে কি ৰাহুটোক
জন্ম দিলেও এইটো এনেকে খায় নে আজি এনেকে খাইছে যে মোক কাপোৰ ধুব নালাগে মোক কাপোৰ ধুব নালাগে মই নিজৰ কাপোৰ নিজেই ধুম লুচি বনোৱাই আছে হেকে নহয় দেখোন ওবা আৰু ভাজিব নালাগে হৈ গৈছে তোৰ চকু পানী ওলাই গৈছে কেবা ভাজোতে চা চকু জ্বলিছে চাগে ন তেলে একো নাই হৈ যাব ইমান হৈ যাব দে হৰি বিষ্ণু ইমান খোপা লুচি অকলে খাই আছে নে ওবা সেই লুচি কিনি দে সেইখিনিও খাওঁ দে তই কিমান খাৱ ৰাহু গোটেই খোপা লৈ নাযাবি মা আৰু দেতালে থৈ দে আকৌ এই কেৰাহী ভাজি আছো নহয় ভাত আকৌ খাই মজা লাগিছে আকৌ কি মজা ৱাই ল'ৰাটো কেটেঙা মেটেঙা একেবাৰে বগলী নিচিনা ঠেংকেইটা ইমান কেনেকে খাব পাৰিছে কি কৰিছে ক'ৰবাত পেলাইছে নেকি বাৰু দেখিছা উৎপতীয়া কিবাখন কৰিব পাৰে কিন্তু দেই মই ইমান কষ্টৰে লুচিবোৰ বনাই আছো ইটো খাব নোৱাৰে নিশ্চয় কিবা কৰিছে পেলাই দিছে চাগে যদি মই কষ্টৰে বনোৱা লুচি ক'ৰবাত পেলাইছে নহয় ইয়াক মই ঠিকছে দিম আজি বা বোলা আজি তোৰ ঘৰত গৰম গৰম লুচি আলু ভাজি খাই কিন্তু মজা লাগি গ'ল সদায় খেলি আহি খাবলৈ পালাতো কি মজা মাতিবিচোন আমাক সদায় সঁচাকে খেলি আহি এনেকে গৰম গৰম লুচি আৰু ভাজি খাব পালেতো ক'বই নালাগে মোৰতো যে পেটে নভৰিলে ইমান খাইও পেট ভৰা নাই ইমান টেষ্টি দেখিছ কি ধুনীয়া পাৰ্টি দিলো তহঁতে মোক ফুচকা খাম বুলি কৈছিলে এতিয়া ফুচকা খোৱাতকে এইটো কি মজা লাগিলে বাহ মই আজি পেট ভৰাই খালো কিন্তু ঐ ল'ৰা সঁচাকে ক ইমানবোৰ লুচি তই অকলে খালি নে পলা সঁচাকে দেই মায়েকে দেখোন চাকলৈ আহিছে ই অকলে খাইছো বুলি কৈছে নি আমি খাইছো বুলি গম পালে দেখোন আমাক কাটিব ওৰে পলা ইয়াপা এইকেইটা পলালে মানে তোৰ লগৰ খোপাকে লৈ আহিছিলে তই লুচি বনাইছিলি যে সেইকাৰণে খাবলৈ আহিছিলে আকৌ কি ক'লি মই লুচি বনাইছিলো মই গৈ ঘৰে ঘৰে মাতি পঠিয়াইছিলো নেকি মই লুচি বনাইছো খাবলৈ বুলি তই এইবোৰ কি কৰি থাক তই ক'লি তোৰ ভোক লাগিছে বুলি সেইকাৰণে বনাই দিছিলো কাম নাই গোটেই লগৰ সোপাক মাতিবলৈ মোৰ হতুৱাই লুচি ভাজি বনালে নামাৰিবি মোৰ ভোক লাগিছিলে সেইকাৰণে তোৰ ভোক লাগিলে মানে গোটেই গাঁওখনৰ ভোক লাগে তোক মায়ে তোক এনেই নিদিয়ে চেণ্ডেলে যে কোবাই তোক ঠিকে কোবাই তোক এতিয়া খোজ মাৰি দিম মই কৈছো নহয় চাকৰখনে খোজ মাৰি দিম বল কাপোৰ ধুগে বল নামাৰিবি মৰি থাকিম মই নমৰ বল এসোপা খাই লৈছ নহয় বল কাপোৰ ধু এতিয়া কাপোৰবোৰ লৈ আনিছো ইয়াৰ পৰা নপলাবি খোজ মাৰি দিম নহ'লে একেবাৰে চাকৰি কৈ দিছো কিন্তু আৰু গোটেই বাথৰুমটো চফা কৰি আহিবি বুজিছ ঠিক আছে চব কৈ দিম দে তই চিন্তা কৰিব নালাগে একেবাৰে কাপোৰ ধুম বুলি মই এনেও কৈছিলো ন তোক কোৱা কথাটোকে কৈয়ে আছে মই কাপোৰ ধুই দিম বুলি কৈছো নাই দুদিনৰ কালি ধুম আজিও ধুম কালিও ধুম তই চাকৰখন দাচোন পাকঘৰ থগে দা ওচৰ দিম চাকৰখনে খুজিয়ে দিব মন যায় সঁচাই কৈছো এতিয়া তোৰ মুখখন ফালি দিব মন যায় একেবাৰে কাম বন নাই গাঁৱৰ গোটেই মানুহসোপা মাতি দিলে মই একেবাৰে সেই কাপোৰখিনি ধুই পেলাই শান্তিলে এতিয়া মই আৰামত একেবাৰে ৰেষ্ট ল'ব পাৰিলোহেঁতেন তোৰ কাৰণে সেই লুচিখন ভাজি মোৰ গালকেইখন কলা পৰি গ'লগে হ'ব এনেও তই বগা নহয় হ'ব দে এইসোপা ধুই আহিবি এতিয়া লাগি নাথাকিবি নহ'লে খোজ মাৰি দিম এইজনী কম নহয় দে বৰ ডেঞ্জাৰ গোটেই লগৰ সোপা আগতে একেবাৰে চাকৰলৈ ওলাই আহিছে ভাল খাই থাকোঁতে নোলালে খোৱাৰ পিছত ওলালে তাত কাপোৰখন ধুই দিওঁ নহ'লে এজনী কালিমাজনীয়ে একেবাৰে মোক মাৰিয়ে পেলাব নমস্কাৰ বন্ধুসকল কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফুৰ্তিত আছে সকলোৱে হাঁহি ফুৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফুৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছেনে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব বাবলি কাৰ্টুন চেনেলটো আৰু যদি ভাল লাগিছে তেনেহ'লে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰি দিব তেনেহ'লে নতুন ভিডিঅ' আপডেটবোৰ পাই থাকিব আৰু প্লে লিষ্টত গৈ পেলাই আমাৰ বিভিন্ন ধৰণৰ গল্পবোৰ আপোনালোকে চাব পাৰে আমাৰ ভিডিঅ'বোৰে চাবলৈ নাপাহৰিব বাই